আজি কিছুদিন পূৰ্বেই অযোধ্যাৰ যি ৰাম মন্দিৰ আছে ৰাম মন্দিৰত ইতিমধ্যে প্ৰাণ প্ৰতিষ্ঠা হৈছে ৰামলালাৰ আৰু এই প্ৰাণ প্ৰতিষ্ঠাৰ পিছতেই সেই অযোধ্যালৈ অসমৰ লগতে সমগ্ৰ দেশৰ পৰাই বিভিন্নজন ভক্তগণ ৰাইজেই তাতে উপস্থিত হৈছেগৈ ৰামলালা দৰ্শনৰ বাবে আৰু এই ক্ষেত্ৰত চৰকাৰ প্ৰশাসনেও বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈছে ৰামলালা দৰ্শনৰ বাবে বিভিন্ন ধৰণৰ চৰকাৰী অৰ্থ তাতে বিনিয়োগ কৰিছে বিশেষকৈ ৰামলালা দৰ্শনৰ বাবে বিভিন্ন ধৰণৰ কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৰামলালা দৰ্শনৰ বাবে বিভিন্ন ধৰণৰ তাতে সেই স্থানত বিভিন্ন ভক্তগণ ৰাইজক ৰামলালা দৰ্শন কৰাবৰ বাবে এই সময়ত মই যেহেতুকে আজি এনি ভাৰতত এটা বিশেষ বাতৰি লৈ আহিছোঁ বিশেষকৈ এগৰাকী 14 বছৰীয়া যুৱকৰ দুঃসাহস বিশেষকৈ তেখেতে চাইকেল লৈ তেখেতে এই ৰামলালা দৰ্শনৰ বাবে নিজৰ খৰচেৰে কেৱল ঘৰৰ পৰা 1 টকা নোলোৱাকৈ তেখেতে চাইকেল লৈ তেখেতে ৰামলালা দৰ্শনৰ বাবে যাত্ৰা আৰম্ভ কৰিছে সুদূৰ যোৰহাটৰ পৰা আজি আহি উপস্থিত হৈছে এই 4 দিনৰ পিছত আজি উপস্থিত হৈছে এই গুৱাহাটী মহানগৰীত আৰু আমাৰ কেমেৰাত বন্দী হৈছে তেখেতৰ দৃশ্যাংশ মোৰ কেমেৰা সহযোগে দেখুৱাই আছে তেখেতক এইগৰাকী হ'ল যোৰহাটৰ এইগৰাকী ল'ৰা আৰু তেখেতৰ পৰাই আমি পোনপটীয়াকৈ জানিব বিচাৰিম ভাইটি কি নাম তোমাৰ নমস্কাৰ মোৰ নাম অৰিন্দম তামুলী মই যোৰহাট টিলিকাম বেজগাঁৱৰ পৰা আহিছোঁ অযোধ্যালৈ চাইকেল যাত্ৰা কৰিম শ্ৰীৰাম তোমাৰ বয়স কিমান হৈছে আৰু কেনেকৈ এই যিটো অযোধ্যা যাত্ৰা বা ৰামলালা দৰ্শনৰ বাবে যাত্ৰা কৰিছা কেনেকৈ তুমি পৰিকল্পনা কৰিলা মোৰ 14 বছৰ হৈ আছে আৰু মই এই যাত্ৰা এটকাও নোহোৱাকৈ কৰিছোঁ মানে বিনা পইচাত ৰাইড কৰিছোঁ ঘৰৰ পৰা এটকাও অনা নাই ৰাইজৰ সহায়ত খাইছোঁ ৰাইজে মানে বহুত সহায় কৰিছে অসমবাসী ৰাইজে আৰু মেইন কথাটো হ'ল কি মানে আমাৰ নিচিনা দুখীয়া মানুহবোৰৰ ফুৰা জেগা চোৱা সপোন বহুত থাকে ল'ৰাবোৰৰ বেছিকৈ বহুত থাকে মানুহৰ আৰু ভাবে ল'ৰাবোৰে যে পইচা হ'লে ফুৰিব পাৰি মোৰ ক্ষেত্ৰত সেইটো হোৱা নাই মই ভাবোঁ যে পইচা নোহোৱাকৈও মানুহ ফুৰিব পাৰি আৰু মই মোৰ এই যাত্ৰাটো মানে এইটো চাইকেলে আৰম্ভ কৰিছোঁ যে এখন চাইকেলকো সাৰথি হিচাপে লৈ মানুহে পইচা নোহোৱাকৈ দেশ ভ্ৰমণ কৰিব পাৰি সেই ক্ষেত্ৰত মই আজি আগবাঢ়িব পাৰিছোঁ আৰু সফল হৈ আহিছোঁ দেখা পাইছোঁ তোমাৰ বয়স অতি কম আৰু কিভাৱে তুমি সাহস কৰিলা ইমান দূৰলৈকে যাত্ৰা কৰিব চাইকেলেৰে বা কেনেকুৱা পৰিকল্পনা ৰাতি হ'লে ক'ত থাকা তুমি মোৰ বয়সটো কম বাৰু সাহস মানে কি হয় ভগৱান আছে আৰু নিজৰ মা দেউতা যেতিয়া আশীৰ্বাদ থাকিব তাত ক'তো ভয় কৰিবলগীয়া একো কথা নাই আৰু ৰাতি হ'লে মই পেট্ৰল পাম্প পূজা মন্দিৰত তেনেকৈ কেম্পিং কৰি থাকোঁ আৰু তেনেকৈ আৰু যিহেতুকে বাহিৰলৈ যিহেতুকে বহুত দূৰলৈকে তুমি যাত্ৰা কৰিবা তাৰ বাবে তোমাক কিছু হ'লেও অৰ্থৰ প্ৰয়োজন হ'ব বিশেষকৈ খোৱা লোৱা ক্ষেত্ৰত তুমি এইবিলাক কেনেকৈ মেনেজ কৰিছা খোৱা লোৱাটো মোৰ ভগৱানে কৰাত এতিয়ালৈকে একো অসুবিধা হোৱা নাই বাটত বহুত মানুহে সহায়ো কৰিছে মানে ভাত বা পৰঠা যোনে যি পাৰে খুৱাবলৈ লৈছে যোনে যি পাৰে দিছে বহুতখিনি সহায় কৰিছে অসমবাসী ৰাইজে বহুত ভাল লাগিছে আৰু যিহেতুকে তুমি পঢ়ি আছা বৰ্তমান কোন ক্লাছত পঢ়ি আছা আৰু কোন বিদ্যালয়ত পঢ়ি আছা তুমি মই দহোটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়ি আছোঁ এইবাৰ ক্লাছ 9ৰ এক্সাম দিছোঁ আৰু এইবাৰ 10লৈ পাম আৰু সুদূৰ ৰাম মন্দিৰলৈকে যাবা ৰামলালা দৰ্শনৰ বাবে অসমৰ হকে তাতে ভগৱানৰ ওচৰত তুমি কি প্ৰাৰ্থনা কৰিবা অসমৰ এটাই প্ৰাৰ্থনা কৰোঁ যে মানে অসমৰ মানুহখিনি ভাল হওক আৰু যিখিনি বিশেষকৈ ল'ৰা আজিকালি ল'ৰাবোৰে বেছিকৈ অকল মোবাইলটো লৈ ঘৰতে থাকে বা ক্লাছ 10 নোপোৱাৰ আগতে বাইক স্কুটিৰ কাৰণে কাজিয়া কৰে মাক বাপেকৰ লগত সেইবোৰ কৰে আচলতে মা দেউতাৰ লগত সেইবোৰ কৰিব নালাগে মা দেউতাৰ কাৰণে আজি পৃথিৱীখন দেখিব পাইছোঁ ইমানখিনি আগবাঢ়িছোঁ বিশেষকৈ মই মাৰ কাৰণে আজি মই ইমানখিনি আগবাঢ়িব পাৰিছোঁ আৰু মোক দেখোঁ দুজন ল'ৰা আজি উঠি অহক বহুত ল'ৰা আছে মোক দেখোঁ দুজন ল'ৰা উঠি আহি জেগা চাওক ফুৰিবও লাগে পঢ়াৰ ক্ষেত্ৰতো থাকিব লাগে চবফালে থাকিব লাগে আৰু তুমি যদি সেই স্থানত গ'লা হয় বা চৰকাৰীভাৱেও বহুতে পৰিকল্পনা কৰিছে ইয়াৰ পৰা লৈ যোৱাৰ বাবে গতিকে তুমি চাইকেল লৈ কিয় পৰিকল্পনা কৰিলা বিশেষকৈ ক'ব গ'লে মই এজন মানে মোৰ ফুৰা সপোনটো বহুত সৰুৰ পৰা থাকে আগতে গুৱাহাটী বুলি ক'লে ভাবোঁ বহুত দূৰ যাব নোৱাৰোঁ সৰু থাকোঁতে ভাবোঁ আমিও এদিন বোলো কেতিয়া যাবলৈ পাম তেনেকৈ ভাবি থাকোঁ যেতিয়া ডাঙৰ হ'লোঁ প্ৰথম মই অল আছাম কৰিছিলোঁ অল আছাম কৰাৰ পিছত গম পালোঁ যে এনেকৈ জেগাখিনি ফুৰিব পাৰি তেতিয়াও মই পইচা নোহোৱাকৈ কৰি চাইছিলোঁ হাতত মাত্ৰ সৰুকৈ কিবা এটা লৈ এইবাৰতো হাততো একো এটা অনা নাই তেনেকৈ মানে চাইকেলখনকে সাৰথি হিচাপে লৈ ওলাইছোঁ যিহেতু আমি খুব দুখীয়া ঘৰৰ মানুহ ফুৰে তেনেকৈ জেগাখিনি এতিয়া ৰামলালাক দৰ্শন কৰিম ৰামলালাক দৰ্শন কৰাৰ পিছত ঘৰলৈ আহি আকৌ কেদাৰনাথলৈ যাত্ৰা কৰিম নিশ্চয়কৈ আচলতে ক'ব লাগিব এইগৰাকী অৰিন্দম তামুলী আৰু যিগৰাকীয়ে নেকি সুদূৰ অযোধ্যালৈ যাত্ৰা কৰিছে চাইকেলেৰে তেখেতে এটা দুঃসাহস কণমানি
যুৱক বিশেষকৈ 14 বছৰীয়া এগৰাকী কিশোৰ বুলি ক'ব লাগিব তেখেতে যাত্ৰা কৰিছে চাইকেলেৰে তেখেতে অযোধ্যালৈ যাত্ৰা কৰিছে বিশেষকৈ ৰামলালাৰ দৰ্শনৰ বাবে আৰু এইগৰাকী যি কিশোৰৰ যি নিদৰ্শন সেই নিদৰ্শন কিদৰে আমাৰ অসমীয়া উঠি অহা প্ৰজন্মই আদৰি লয় সেয়া নিশ্চয়কৈ সময়ত লক্ষণীয় হ'ব ভিডিঅ' জাৰ্নেলিষ্ট বিপ্লৱৰ